নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে এটা কথা শুনিছানে বা পঢ়িছানে মুংডুন শুনখাম মুংডুন শুনখামৰ অৰ্থটো হৈছে সোণালী শস্যৰে ভৰা এখন দেশ যেতিয়া 1300 শতিকাত যেতিয়া নৰাদেশ পাৰ হৈ এডল আহোম ৰাইজক লগত লৈ পাটকাই পৰ্বতৰ মাজেৰে চুকাফাই অসম দেশ পাইছিলেহি তেতিয়া অসমখন দেখি পেলাই তেওঁ এটা কথাই কৈছিলে মুংডুন শুনখাম অৰ্থাৎ সোণালী শস্যৰে ভৰা এই অসম দেশ আৰু আজি সেই চাওলুং চুকাফাৰ পবিত্ৰ সোৱৰণতে 2 ডিসেম্বৰ তাৰিখে আমি অসম দিৱস পালন কৰো বা চুকাফা দিৱস পালন কৰো চাওলুং চুকাফাৰ সপোনটো কি আছিল জানানে চাওলুং চুকাফাৰ সপোন আছিল অসমৰ পাহাৰে ভয়ামে থকা জাতি জনগোষ্ঠীৰ লোক এক হৈ যাতে এখন বৰ অসম আমি গঢ়িব পাৰো আৰু সেই সপোনৰ ভেটিতে তেওঁ প্ৰতিষ্ঠা কৰিছিল আহোম ৰাজবংশ যিয়ে অসমত 600 বছৰ কাল গৌৰৱেৰে ৰাজত্ব কৰিছিল গতিকে আজি অসম দিৱসৰ দিনা চুকাফাৰ দিৱসৰ দিনা চাওলুং চুকাফাৰ আদৰ্শেৰে অনুপ্ৰাণিত হৈ আমিও আমাৰ মাজত থকা ভেদাভেদ নাশ কৰি আমি বৰ অসমখন গঢ়িবলৈ সংকল্পবদ্ধ হোৱা আছো